ঈদৰ পূৰ্বে ধুবুৰী অশান্ত কৰাৰ পৰিকল্পনা। কোরবানিলে কোনো প্রবলেম নাই, আপনাকে আমরা মুসলমান রাইজে র্যান্ডাম কোরবানি দিব। হিন্দুত্ব বিৰোধী এক শক্তিয়ে ধুবুৰীত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচাৰিছে। কোরবানি আজান এইবিলাক লৈ কোন জায়গাত কি হয় হোক, কমসে কম আমার জায়গাত তেনেকে আহিব নোৱাৰে, একদম পিটি চাপৰাই কৰি দিম। সেই শক্তিটোৰ সৈতে হাত উজান দিছে পশ্চিম বিলাচীপাৰা সমষ্টিৰ দুবাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই। আৰক্ষীক বান্ধি কুৰবানী দিয়াৰ ভাবুকি আলী আকবৰ মিয়াৰ। সুন্দৰকৈ বেৰ দি কৰিছোঁ, তাৰ পাছত যদি কোনো পুলিচে দাদাগিৰি কৰিব তাক কাটিব লাগিব, তাক কোৰবানি দিব লাগিব, তাকো কোৰবানি দিব লাগিব। চৰাই মৰে ৰৈ মানুহ মৰে কৈ মৰিল আলী আকবৰ মিয়া। গ্ৰেপ্তাৰ হ'ল এইবাৰ বীৰ সিং জৰুৱাৰ সমষ্টিত পৰাজয় বৰণ কৰা AIUDFৰ প্ৰাৰ্থী আলী আকবৰ মিয়া। আদালতত হাজিৰ কৰোৱা হ'ল কুৰবানীক লৈ একাংশক উচতনি দিয়া বিতৰ্কিত আলী আকবৰ মিয়াক। আলী আকবৰ মিয়া বুলি এগৰাকী বিলাচীপাৰাৰ পৰা এৰেষ্ট কৰা হৈছে। আমাৰ যিটো ডিষ্ট্ৰিক্টৰ চাইবাৰ চেল আছে, তাত আমাৰ এইবোৰ স্ক্ৰিনিং হৈ থাকে। সেই স্ক্ৰিনিঙত এইটো ধৰা পৰিলে যে এজন মানুহে এনেকৈ কথা কৈছে, যিখিনি পেনাল প্ৰভিজনছ আছে সেইমতে লফুলি কেছ ৰেজিষ্টাৰ কৰা হৈছে। কেছ ৰেজিষ্টাৰ কৰাৰ পিছত যিখিনি প্ৰচিডিউৰেল কাম থাকে সেইখিনি কৰা হৈছে, তেখেতক পিক আপ কৰা হৈছে আৰু পৰৱৰ্তী সময়তো লফুল একশ্যন। দুষ্কৃতিকাৰীয়ে ধুবুৰীত কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে অতি কঠোৰ হৈছে আৰক্ষী। ধুবুৰীৰ ঠায়ে ঠায়ে চলিছে অভিযান। কেটেল ৰিজাৰ্ভেশ্যন এক্ট 2021ৰ বিৰোধিতা কৰিলেই লোৱা হ'ব কঠোৰ পদক্ষেপ। আমাৰ মেণ্ডেট হৈছে 2021ৰ যিখন আপোনাৰ কেটেল ৰিজাৰ্ভেশ্যন এক্ট, সেইখন আমি ইমপ্লিমেণ্ট কৰিবই লাগিব, আৰু যদি কোনোবাই সেইখন ভাইলেট কৰিব খোজে আমি ষ্ট্ৰিক্ট একশ্যন ল'ম। ধুবুৰী IG ৰোডতো নিশা চলিল ধুবুৰী আৰক্ষীৰ অভিযান। দেশৰ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু যোগী আদিত্যনাথক লৈ ভিডিঅ' প্ৰস্তুত কৰা এজন যুৱককো আটক কৰিলে ধুবুৰী আৰক্ষীয়ে। ফটোয়া নিয়ে লাভ নাই, ডাইরেক্ট হিমন্ত বিশ্ব শর্মা মোদী আর যোগী আদিত্যনাথ দুই তিনিজনটো ধৰাই হৈছে, আজিও এটা নাম পাইছোঁ। এইবোৰ মানে কি হয়, ফেচবুকত এইবোৰ মানুহবিলাকে কৰি থাকে। চ' যেনেকৈ আমি খবৰ পাই আহিছোঁ তেনেকৈ একশ্যনবিলাক লোৱা হৈছে। তামাৰ হাতত গোধন কুৰবানীক লৈ সিদ্ধান্ত গ্ৰহণ কৰিছে হাতী ঘোঁৰা জামে মছজিদ কমিটিয়ে। গো সুৰক্ষা আইনক সমৰ্থন জনাই গোধন কুৰবানীৰ পৰা সম্পূৰ্ণভাৱে বিৰত থকাৰ সিদ্ধান্ত জামে মছজিদ কমিটিৰ। কেটেল ৰিজাৰ্ভেশ্যন এক্ট মতে ইয়াতে গৰু কোৰবানী যাতে কোনেও নিদিয়ে, আমি এইটো আপোনালোকৰ জৰিয়তে প্ৰচাৰ কৰিছোঁ, বা আমি এনেও বিভিন্ন সমাজৰ স্থানীয় ব্যক্তিসকলৰ লগত যোগাযোগ কৰিছোঁ। বিভিন্ন আমাৰ মছজিদৰ যিবিলাক কমিটি আছে বা ঈদগাহ কমিটি আছে বা আমাৰ সমাজ কমিটি আছে, আমি সকলোকে অৱগত কৰাই দিছোঁ যাতে কোনো এজন ব্যক্তিও আমাৰ অঞ্চলত গৰুটো কোৰবানী নিদিয়ে। দলগাঁৱৰ AIUDFৰ বিধায়ক মজিবুৰ ৰহমানেও গো সুৰক্ষা আইনক সমৰ্থন জনাবলৈ আহ্বান জনাইছে মুছলমান ধৰ্মাৱলম্বী লোকসকলক। কুৰবানীৰ লৈকে যিটো নেকি বিতৰ্ক চলি আছে, গতিকে মই আহ্বান কৰিম, মই আমাৰ শ্ৰদ্ধাৰ মুছলিম ভাইসকলক আহ্বান কৰিম, যিহেতুকে আমাৰ গৰুৰ বাদে অন্য কোনো কুৰবানী দিলেও চলে, গতিকে এইটো এটা কনচিডাৰ কৰিলে ভাল হ'ব। মোৰ মন্তব্য এটাই যে আমি পাৰিলে মানে যিটো বস্তু খালে মানে আমাৰ চেণ্টিমেণ্ট, বেলেগৰ চেণ্টিমেণ্টত আঘাত পৰে বা আমাৰ ভাতৃত্ববোধত মানে এটা সংঘাত হোৱাৰ সম্ভাৱনা থাকে, গতিকে এই ক্ষেত্ৰত মই ভাবোঁ এটা পৰিহাৰ কৰাই ভাল, যিহেতু আইনো এটা পাছ হৈছে। হোজাই টাউন ঈদগাহ কবৰস্থান কমিটিয়েও গ্ৰহণ কৰিছে ইতিবাচক সিদ্ধান্ত। ধৰ্মীয় অনুভূতিত আঘাত সনা কামৰ পৰা বিৰত থাকিবলৈ আহ্বান মুছলমান লোকৰ। বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ একেলগে বসবাস কৰোঁ, যাতে আমাৰ ধৰ্মীয় ৰীতি নীতিৰ কাৰণে সিহঁতে মনত কষ্ট নাপায়। হাত জোৰ কৰি কৰজোৰে অনুৰোধ কৰিছোঁ, আপোনালোকে এইবেলিৰ কাৰণে অন্তত গৰুটো কুৰবানী নিদিব, বেলেগ বস্তু আছে। গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ যে এইবেলিৰ কাৰণে অন্তত আমি গৰুটো কুৰবানী নিদি আমি বেলেগ হালাল জন্তু কুৰবানী দিম। এক গুহাৰি যোগে সকলো ইছলাম ধৰ্মাৱলম্বী লোকক গো সুৰক্ষা আইন মানিবলৈ আহ্বান জনাইছে কবৰস্থান কমিটিয়ে। চৰকাৰী ফালৰ পৰা যিহেতু আমাক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আহ্বানো দিছে যে গৰু আপোনালোকে কোৰবানী নিদি বেলেগ জন্তু দিয়ক, সেইকাৰণে আমিও চৰকাৰৰ সেই কথাৰ লগত সহমত উপনীত হৈছোঁ। ধুবুৰীৰ যিমান আপোনাৰ মছজিদ কমিটি আছিলে বা কবৰস্থান কমিটি, মাদ্ৰাছ কমিটি আহিছিলে, আমি তেওঁলোকক আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্টৰ
যিখিনি ভিতৰত আছে সেইখিনি খুব ভালকৈ এক্সপ্লেইন কৰিছোঁ আৰু তেওঁলোকে খুব ভালকৈ সঁহাৰি জনাইছে তেওঁলোকে কৈছে যে এইবাৰ কুৰবানী যেনেকৈ অলৰেডি তেওঁলোকেও সেইটোত প্ৰেছক ব্ৰিফ কৰিছে। হোজাই, ধুবুৰী, উদাৰবন, বঙাইগাঁও আদি অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে লোৱা সিদ্ধান্তক আদৰণি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিবাচক আৰু প্ৰশংসনীয় পদক্ষেপ বুলি সামাজিক মাধ্যমযোগে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গো সুৰক্ষা আইনক অধিকাংশ মুছলমান লোকে সমৰ্থন জনাইছে, কিন্তু এক শক্তিয়ে ধুবুৰীৰ লগতে ৰাজ্যৰ আন কেইবাটাও স্থান অশান্ত কৰি তোলাৰ পৰিকল্পনা অব্যাহত ৰাখিছে। তামাৰহাটৰ পৰা ৰুহুল আমিন, ধুবুৰীৰ পৰা ছয়দুৰ ৰহমান আৰু বিলাচীপাৰাৰ পৰা আমিনুল ইছলাম ৰিপৰ্ট, আছাম টক্স।